Johnny. This time we 3 clubs are making the ARM. That's a call. Hum. So, মটৰহেড বুলিলে আমি গোটেইকেইজনক আমি এজন মটৰহেড বুলিয়ে ভাবোঁ, মানে এজন মটৰহেড হয়, প্ৰতিজন মেম্বাৰ এটা মটৰহেড, আৰু এটা কনচেপ্ট ইউনাইটেড। আমাৰ প্ৰতিজন এজন মটৰহেড, আৰু আমি এটা ইউনাইটেড হিচাপে আমাৰ ক্লাব ফৰ্মটো হৈছিলে। আৰু আমাৰ ভিজন আছিলে যে বাইকিং মটৰচাইকেল কেন অলছ' বি এ থেৰাপি এণ্ড ছ'চিয়েল কজক আমি অলপ চাওঁ। তাৰোপৰি ইটছ এ লাইফষ্টাইল, মটৰচাইক্লিং ইজ এ লাইফষ্টাইল, আৰু আমি ভাল পাওঁ কাৰণে সেনেকৈ আমাৰ ক্লাবটো ফৰ্ম হৈছিলে। আজি আমি 2014 আমি ফৰ্ম কৰিছিলোঁ, তো তেনেকৈ আৰম্ভণি হৈ আজি ইমানখিনি হৈছে। চ' মটৰহেড ইউনাইটেড আছাম আগত যেতিয়া আছিলে তো কেনেকুৱা আছিলে, বেদান্ত বৰমেহেলা বুলি ক'লে চবেই চিনি পায় যে বেদান্ত, তো সি ৰাইড কৰি ভাল পায়। এটা ল'ৰা এটা আছিলে, সি চবকে লৈ ৰাইড কৰিছিলে, ঠিক আছে। তো খালি চবেই কয় যে বেদান্ত বাইক চলায়, কিন্তু তাৰ মটিভটো আছিলে আমি একেলগে বাইক চলাওঁ। তো সি সপোন দেখিছিলে কি ধৰি লওক মটৰহেড ইউনাইটেড আছামটো যে অকল যে নগাঁও বেছ তেনেকুৱা নহওক, চব জেগাৰ তো আজিৰ কাৰণে সেইটো এনেকুৱা হৈছে যে মটৰহেড ইউনাইটেড আছাম বুলি ক'ব গ'লে গোটেই অসমক লৈ আছে এতিয়া। তো শদিয়াৰ পৰা ধৰিব গ'লে একদম আপোনাৰ শিলিগুৰিটো আছে, ক'ব গ'লে আপোনাৰ নলবাৰীটো আছে, মানে অল দ্য বেছ অফ আছাম। তো সেইটোক লৈ আৰু ভাল লাগে আৰু ধৰি লওক এতিয়া মটৰহেড ইউনাইটেড আছাম বুলি ক'লে মানে এতিয়া বহুতে চিনি পায় যে বেদান্ত, বাট তেখেত নাইকিয়া আমাৰ মাজত, সেইটো বহুত বেয়া লাগে। কিন্তু য'তেই আছে য' এটা ভাল থিম লৈ আছে, ধৰি লওক ক'ব গ'লে ভাবিছে যে নাই কিবা এটা কৰি থৈ গৈছে। তো সেইখিনি আৰু আমি যিহেতু আগৰ পৰা 2014 পৰা ৰাইড কৰি আছিলোঁ, তো আমি 2000 এনিয়ামৰ পৰা আমি ফাৰ্ষ্ট এনিয়াৰত জইন কৰিছোঁ। যে তেতিয়া দেখিছোঁ আমি বিগাৰ কমিউনিটি, তাৰ আগত আমি ইমান কমিউনিটিৰ লগত কানেক্ট নাছিলোঁ, নিজৰ ক্লাব আছিল, নিজৰ ভাগে ৰাইড কৰিছিলোঁ। তেনেকৈ আমাৰ ক্লাব অফিচতে আমি 4-5জন মানুহ আছিলোঁ। তাতে আমাৰ চলো এজন আছিল ডিকু হেণ্ডিক বুলি, তাৰপিছত পুষ্পাঞ্জলি দলে বুলি ছোৱালী এজনী আছিলে, বেদান্তটো আছিলে, তাৰপিছত আমাৰ নয়ন বসুমতাৰী বুলি আছিলে, যোন আমাৰ মাজত নাই আজি। বেদান্তৰ লগতে তেওঁলোকৰ একেলগেই হেৰি হৈছিলে। তাৰপিছত তেতিয়া আমি ভাবিলোঁ যে অসমত কেলৈ এনেকুৱা এটা হ'ব নোৱাৰে, যে এটা যোনটো মিটত য'তে গোটেই অসমৰ মানুহখিনি লগ পাওঁ, আৰু তাৰোপৰি আমি সেই অসমৰ ৰাইডিং কমিউনিটিটো কেনেকৈ গ্ৰ' কৰিব পাৰি বা কানেক্ট কৰিব পাৰি ইটোৰ সিটোৰ লগত, যে ব্ৰাদাৰহুড ইউনিটি, আৰু লগতে অসমৰ বেলেগ বেলেগ জেগাত অসমৰ কালচাৰটো আমি কেনেকৈ শ্ব'কেছ কৰিব পাৰোঁ। আমাৰ ফাৰ্ষ্ট ARM পাতিলোঁ আমি 2021 আমচৰি নগাঁৱতে ষ্টাৰ্ট কৰিছোঁ। কাফিতলি 11 ডিচেম্বৰ আছিলে। চাবলৈ গ'লে এতিয়া 5th ARM হ'বলৈ গৈ আছে, আৰু বস্তু ডাঙৰ হৈ গৈ আছে। আমাৰ এইটো যিহেতু আমি এটা বেবী বুলি ক'ব পাৰোঁ, আমি যোনটো বস্তু কৰিছিলোঁ সেই বস্তুটো আজি ডাঙৰ হৈ গৈ আছে। এইটো দেখি ভাল লাগি আছে, মানে যে চব শুদ্ধ পথত শুদ্ধ ৰাস্তাই গৈ আছে বস্তুবিলাক। কংগ্ৰেচুলেশ্যন টু মেভৰিক, আৰিয়ান আৰু হেলেন হাউন্স। সেই বস্তুটো অসম মেৰাস্মিটটো আৰু নেক্সট ষ্টেপত লৈ যাবলৈ কাৰণে তেওঁলোকক কংগ্ৰেচুলেশ্যন দিছোঁ, আৰু একেলগে আমি থাকিমো, একেলগে আমি কামো কৰিম, আৰু বস্তুটো তেনেকৈ আগবাঢ়ি যাব, আৰু ভালে কৰিব নিশ্চয় বিশ্বাস আছে। আৰু গোটেইখিনি আমি অসমৰে হয়তো সেই বস্তুটো দৰকাৰী আছিলে যে অসমত এনেকুৱা এটা হ'ব লাগে, যিটো হোৱা নাছিলে। সেইটো বস্তু এতিয়া হ'বলৈ গৈ আছে, বহুত ভালে হ'ব অভিয়াছলি। Lights, taking lights of fled dreams, mirrored ambition, chasing glory in the chaos, no permission, quick wit, sharp tongue, arrows in the dark, navigating life, playing like a park, busting rhymes, taking over, no one can ignore, from the alleyways to the grand concert hall floor, putting pieces together, call it life's jigsaw, rise from the ashes,
Phoenix never withdraw. Cold nights, warm dreams, hustling for the cream. Every block another challenge, never would it seem. Silent whispers in the wind, secrets unfold. Weave stories with rhythm, iron thread to gold. Rufa our formal to 18th formal, then we have been planning ki chalo meet eta koru. Like Rufa concept is like kind of getting all the Assam riders like more of only Aris মানে বেলেগ নহয় আৰি ক্লাব যিমান আছে অসমৰ লাইক লেট আছ অল মিট আপ আমি গ্ৰেটাৰ অসম মানে লাইক অল কানেক্ট হৈ যাব লাগে সো দিস ওয়াজ দ্য বেসিক কনসেপ্ট অফ Rufa ফৰ্মল Rufa ফাৰ্ষ্ট মিট হোৱাৰ লগে লগে দেয়াৰ দেন এগেইন দিস আহিলে বস্তুটো যে লাইক ওকে ঠিক আছে চলো উই ওন্ট বি ভোটিং ফৰ দ্য নেক্সট who are going to do the Rufa. We'll be doing it purely based on what you say lottery. So first we 8 clubs actually 8 clubs আমি গলো first Rufa meetot. তো তেতিয়া যাওঁতে like they are bigger clubs bigger than us. Okay. এটা ইভেন্ট কৰিব গলো you need strength by member wise right. তো Highland Hounds, Arians and Maverick we were not of that much মানে member থকা club নাছিলো আমাৰ তিনটা ভাগৰ মন super duper মিলে and hopefully this ARM you will know it. We will knock everyone out মানে নকা টাইপ মানে সো আমি তিনটা ক্লাবে ইটো এলত কথা পাতো আৰু আমাৰ কথা চটা পাতে ওলালে আৰু যে এই অকলে পাৰিবি এই নোৱাৰিম নেকি এই তোৰ লগত থাকিবি এই থাকিম বল এই লাইক দ্যাট एक्चुअली কেম আপ চলো এক সাথ करते हैं तो एक साथ करते करते देन we three club combined up then actually this HAM now we are calling ourselves as HAM তো HAM concept to hi enake mane kind of all getting together meeting ot bohilu let us call us a MAH AMH HAM abe hum now yeah hum we so it became that so that is how we are going to do this ARM and then again ARM was before it was very much kind of solely motorheader logot asil tahator nijor concept asil then clubbing up with Rufa ebar first time hoigol because ARM is a concept যেটো অসমৰ বেস কৰি কোৱা যায় and Rufa is also a concept where actually আমি অসম বেস কৰি পিনে কৰো so it's an actually very good collaboration হৈ গল মানে Rufa now becoming ARM becoming Rufa so mixed হৈ পিনে hopefully হামে মানে হাঙ্গামা কৰি দিব আৰু so ARM and Highland Hounds it's actually ARM and hum the ARM and hum একচুৱেলি বেলেগৰ মাজত নিজক বিচাৰি পোৱাটো বিৰাট ডাঙৰ বস্তু চেম লাইক মাইণ্ডৰ মানুহৰ লগত বহি আড্ডা মাৰি এসাঁজ ভাত সেইটো চবতকৈ ডাঙৰ কথা মই ভাবোঁ ৰাইডিঙত কাৰণ ৰাইডিংটো আমি নিজৰ কাৰণে কৰোঁ কিন্তু আপুনি ভাবিলে কিন্তু কেতিয়াবা ৱেন ইউ জাষ্ট লুক বেক কেতিয়াবা ভাবি এনেকুৱা লাগে যিজন মানুহক মই আজিৰ পৰা 5 বছৰ আগতে লগ পোৱা নাছিলোঁ চিনি নাপাওঁ জানি নাপাওঁ এখন গুৱাহাটীত থাকি আজি সেইজন মানুহৰ লগত মই মনৰ চব সুখ দুখ শ্বেয়াৰ কৰোঁ So that is what brotherhood is all about. Actually, যেতিয়া প্ৰথম LRA Luit Riders for actually to get together এটা আছিল দেই actually we call everyone and ask for to come up 8টা মান ক্লাব আমি লগ হলো 8টা ক্লাব লগ হওঁতে তেতিয়া আৰিয়ান আছিল মোৰ ওচৰত নয়ন ৰুবুল মোৰ ওচৰত আছিল নাম্বাৰ ওয়াইজ যদি চাব যাওঁ তাতে 8টা ক্লাবত যিমান কেইজন বহি আছে মই এইটো নকওঁ যে হাইলেণ্ড হাউণ্ড সৰু maybe we are 1 equal to 10 but practically speaking we are outnumbered that time still we are not so big club because আমি হেনেকে নাম্বাৰৰ পিছত হে নকৰো actually মন মিলিব লাগিব ৰাস্তা নিজে নিজে মিলি যাব তাৰ পিছত Rubul is a very close friend of mine through biking so Rubul কি কৰ তই কি কৰিবি মলো তই পালে আছো তই পালেও আছো মলো দে ঠিকে আছে আমার নাম নাহিল সেকেন্ড শিৱসাগৰে নিয়াৰেম ঘটনাই বটনাই প্ৰাঞ্জল দা মেভৰিকৰ জেনেৰেল ছেক্ৰেটাৰী ঐ জ্ঞান ছেকেণ্ড দিনা ভাতটো বিলাব লাগিছিল আছনে বোলো আপুনি মই তোৰ নাম দি দিছোঁ বোলো তেতিয়াহ'লেতো আছোৱে কৈ লাভ নাই তাৰপিছত আমি তিনিজন লগ হ'লোঁ আৰু এনিয়াৰমৰ এটা দুপৰীয়া এসাঁজ আমি বিলনি হ'লোঁ সো তেতিয়া আমি ফিল কৰিলোঁ যে মানুহকেইটাতো একেই থট প্ৰচেছ কাইণ্ড অফ কানেকশ্যন গোটেইখিনি প্ৰায় একেই দেখোন ছেকেণ্ড যেতিয়া ইষ্টাৰ্ণত তাতে মদ মিক্স হ'ল একেইন কুৱেশ্যন বহুতে মোক প্ৰেছাৰ ঠিক নহয় ক'লে ঐ তহঁতে কিন্তু পালে কিন্তু পাতিব লাগিব দেই কাৰণ চবে জানে মই অলপ কাৰণ কিয় পাতাটো ডাঙৰ কথা নহয় কিন্তু 400-500 মানুহক সিমানখিনি এফৰ্ট দি পেলাই কৰিব পৰাটোহে ডাঙৰ কথা
চ' মই নিজৰ ওপৰত আমি অলপ টেনশ্যন আছিলোঁ ছেইম কুৱেশ্যন এগেইন মহৎ স্মিথত পাৰ্চি উঠোৱা টাইমত ঐ কি কৰিবি প্ৰাঞ্জল দা ৰুবুল আমাৰ আৰিয়ান আৰু মই তই পালে আমি আছোঁ আমি পালে তই আছোঁ আৰু বেলেগ নাই চ' থাৰ্ডলি RLBৰ সময়ত সেইটোৱে হ'ল আমি ক'লোঁ যে আমি একেলগে পাতিম যেতিয়াই পাওঁ তাতে আৰু ছেকেণ্ডাৰী কুৱেশ্যন নাই কিন্তু ইয়াতে আপুনি এটা বস্তু যদি চাব যায় নহয় এটা হাঁহি ফূৰ্তিত আপুনি কেতিয়া এটা ছিৰিয়াছ কথা কৈ দিয়ে আপুনি কেতিয়া ভাবিব নোৱাৰে দেট ইজ দ্য বিউটি অফ লাইফ চ' সেনেকৈ আমি তিনিজনে মিলিলোঁ সেনেকৈ হাম হ'ল H for Highland Hounds A for Aryan Riders M for Maverick Riders we want to say that ক্লাবৰ নামটো হ'ব বাট ইফ ইউ চে ইন এ বিগাৰ টাৰ্মছ ব্ৰাদাৰহুড ন somewhere হাম ইজ লাইক it's a bigger umbrella, it's like a brotherhood. Actually, we are meaning the brotherhood. কাৰণ তিনিটা ক্লাবে নিজৰ নাম নোহোৱাকৈ আমাৰ এটা উদ্দেশ্য যে ৰূপফাখন ডাঙৰ হ'ব লাগে এয়াৰআৰ্মটো আৰু ধুনীয়াকৈ আমি পাতিব লাগে তিনিটা ক্লাব মিলোঁ ভালকৈ পাতোঁ we want to give the best. That's how the concept of HUM actually. The journey starts from the beginning onwards. We three club always decided about if we will get Rufa, how we will go for it. As because everyone knows it's truth कि हम लोग का 15 मेंबर्स ही है 15 मेंबर्स को जान रहा है सब लोग पहचान रहा है तो क्या इन लोग रूफा कर पाएगा क्या सेम हम लोग का ऐसे क्लब 3 क्लब था तो हम लोग हमेशा अपना बीच में बात करते थे कि यार अगर हम लोग का नाम उठ गया तो हम लोग मिल के करेंगे तो बाकी दोनों हाईलैंड और मैवरिक भी ये चीज़ बोला कि हाँ जब भी हम लोग का तीनों में से किसी का नाम आ जाएगा लॉटरी पे तो हम लोग तीनों मिल के ही करेंगे तो ये एक बॉन्डिंग शुरू से हो गया था और हम लोग को एक विश्वास था और हम लोग बहुत पहले से राइड मार रहे हैं तो एक साथ है हम लोग और सब गुवाहाटी का है तो अच्छी तरह से सबको जानते हैं तो हम लोग को एक भरोसा था हाँ जब भी मिलेगा हम लोग 3 जन ग्रुप करेगा तो हम लोग का एक विश्वास आ गया तो वो एक होप और एक हिम्मत हम लोग को बढ़ाते लेके चला और अचानक इस बार जब हम लोग का नाम आ गया आर्यन राइडर्स चीट तो बस वी ऑल आर हैप्पी कि हम लोग को अब करना है अब जब करना है हम लोग स्टार्ट हो गया तो उसी टाइम में हम लोग का मुँह से ये वर्ड आ गया हम और सबको ये चीज़ पसंद आया हम एक इंडिकेट करता है एक चीज़ हम कि हम लोग खुद का ये क्लब है हम लोग खुद एक इक्वल है अभी हम लोग यहाँ 3 क्लब नहीं देख रहे हम लोग हम बोल के देख रहे हैं जस्ट अ सिंगल क्लब सोच के हम लोग इसको लेके आगे बढ़ रहे हैं और जो प्रिपरेशन चल रहा है बहुत ही अच्छा प्रिपरेशन चल रहा है बहुत कुछ आपको और जानने को मिलेगा अभी तो ये शुरुआत है बोलता है ना शुरुआत ऐसा है आगाज ऐसा है तो अंदाज क्या होगा वो आप देखते रहिएगा तो ये आगाज है अंदाज बाकी है अभी हम नहीं तोड़ेंगे हम मगर तेरा साथ ना छोड़ेंगे ये दोस्ती हम नहीं तोड़ेंगे हम मगर I'm gon' call when it's time to ride. Who gon' pull up when it's time to slide? Me and my brother, we stick together, no other. We blowing up like a bubble and we took over, no other. Who call when it's time to ride? Who gon' pull up when it's time to slide? Me and my brother, we stick together, no other. We blowing up like a bubble and we took over, no other.